চক এইবোৰ আলোচনা চলি আছে সোনকালে গম পাব ক'ৰ পৰা খেলিম বা খেলিম নে নেখেলিম চক এইটোতো পাৰ্ট অফ এ কমিউনেল পলিটিক্স এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক যিটো ৰাজনীতি তাৰে এটা অংশ বদৰুদ্দিন আজমল গতিকে বদৰুদ্দিন আজমলে যেতিয়াই প্ৰয়োজন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা বিজেপিৰ তেতিয়া এটা সাম্প্ৰদায়িক কথাৰে সমাজত বিভাজন আনে হিন্দু মুছলমানৰ নামত বিভাজন কৰে কেতিয়াবা ৰাজনৈতিকভাৱে কেতিয়াবা গোষ্ঠীবোৰৰ মাজত জনজাতি অজনজাতি এনেকে বিভাজন কৰে আমি ওলোটা আমি ক'ব খোজো যে সকলোকে লৈ সমন্বয়েৰে সমাজ গঢ়িব লাগে ৰাজনীতি মানুহৰ কাৰণে সমাজৰ কাৰণে জাতিৰ কাৰণে গতিকে আমি এই তেওঁলোকৰ যিটো নেৰেটিভ বিভাজন সাম্প্ৰদায়িকতা তাৰ বিপৰীতে সমন্বয়ৰ একতাৰ আমি যিটো নেৰেটিভ এইটো ক্ৰিয়েট কৰিব খুজিছো এইটো মানুহক দিব খুজিছো সেইকাৰণে এই যে যিবোৰ কমিউনেল এজেণ্ডা আজমলৰ বা আন সাম্প্ৰদায়িক শক্তি এইবোৰক নাইকিয়া কৰিব পাৰিলে আমি সমাজখন ৰক্ষা কৰিব পাৰিম মানুহে বিচৰা যি ব্যৱস্থা শাসন ব্যৱস্থা তাক মানুহে বিচাৰি পাব চক এইবোৰ আলোচনা চলি আছে সোনকালে গম পাব ক'ৰ পৰা খেলিম বা খেলিম নে নেখেলিম চক এইটোতো পাৰ্ট অফ এ কমিউনেল পলিটিক্স এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক যিটো ৰাজনীতি তাৰে এটা অংশ বদৰুদ্দিন আজমল গতিকে বদৰুদ্দিন আজমলে যেতিয়াই প্ৰয়োজন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা বিজেপিৰ তেতিয়া এটা সাম্প্ৰদায়িক কথাৰে সমাজত বিভাজন আনে হিন্দু মুছলমানৰ নামত বিভাজন কৰে কেতিয়াবা ৰাজনৈতিকভাৱে কেতিয়াবা গোষ্ঠীবোৰৰ মাজত জনজাতি অজনজাতি এনেকে বিভাজন কৰে আমি ওলোটা আমি ক'ব খোজো যে সকলোকে লৈ সমন্বয়েৰে সমাজ গঢ়িব লাগে ৰাজনীতি মানুহৰ কাৰণে সমাজৰ কাৰণে জাতিৰ কাৰণে গতিকে আমি এই তেওঁলোকৰ যিটো নেৰেটিভ বিভাজন সাম্প্ৰদায়িকতা তাৰ বিপৰীতে সমন্বয়ৰ একতাৰ আমি যিটো নেৰেটিভ এইটো ক্ৰিয়েট কৰিব খুজিছো এইটো মানুহক দিব খুজিছো সেইকাৰণে এই যে যিবোৰ কমিউনেল এজেণ্ডা আজমলৰ বা আন সাম্প্ৰদায়িক শক্তি এইবোৰক নাইকিয়া কৰিব পাৰিলে আমি সমাজখন ৰক্ষা কৰিব পাৰিম মানুহে বিচৰা যি ব্যৱস্থা শাসন ব্যৱস্থা তাক মানুহে বিচাৰি পাব চক এইবোৰ আলোচনা চলি আছে সোনকালে গম পাব ক'ৰ পৰা খেলিম বা খেলিম নে নেখেলিম চক এইটোতো পাৰ্ট অফ এ কমিউনেল পলিটিক্স এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক যিটো ৰাজনীতি তাৰে এটা অংশ বদৰুদ্দিন আজমল গতিকে বদৰুদ্দিন আজমলে যেতিয়াই প্ৰয়োজন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা বিজেপিৰ তেতিয়া এটা সাম্প্ৰদায়িক কথাৰে সমাজত বিভাজন আনে হিন্দু মুছলমানৰ নামত বিভাজন কৰে কেতিয়াবা ৰাজনৈতিকভাৱে কেতিয়াবা গোষ্ঠীবোৰৰ মাজত জনজাতি অজনজাতি এনেকে বিভাজন কৰে আমি ওলোটা আমি ক'ব খোজো যে সকলোকে লৈ সমন্বয়েৰে সমাজ গঢ়িব লাগে ৰাজনীতি মানুহৰ কাৰণে সমাজৰ কাৰণে জাতিৰ কাৰণে গতিকে আমি এই তেওঁলোকৰ যিটো নেৰেটিভ বিভাজন সাম্প্ৰদায়িকতা তাৰ বিপৰীতে সমন্বয়ৰ একতাৰ আমি যিটো নেৰেটিভ এইটো ক্ৰিয়েট কৰিব খুজিছো এইটো মানুহক দিব খুজিছো সেইকাৰণে এই যে যিবোৰ কমিউনেল এজেণ্ডা আজমলৰ বা আন সাম্প্ৰদায়িক শক্তি এইবোৰক নাইকিয়া কৰিব পাৰিলে আমি সমাজখন ৰক্ষা কৰিব পাৰিম মানুহে বিচৰা যি ব্যৱস্থা শাসন ব্যৱস্থা তাক মানুহে বিচাৰি পাব